মৰমৰ ছাত্ৰ ছাত্ৰীসকল এছএছএলসি পৰীক্ষাত কম্বাইন সেন্টেন্সৰ পৰা 2 মাৰ্কস থাকে অৰ্থাৎ দুটা কম্বাইন সেন্টেন্স কৰিব দিয়ে সো প্ৰতি বছৰে এইটো কোৱেশ্চন তোমালোকে পাবা সো হেগানে যেটো মই এক্সাৰসাইজ কৰি আছো এই এক্সাৰসাইজবোৰত কিছুমান ট্ৰিক ইয়াতে মই দেখুৱাই দি আছো আৰু হেইবিলাক তোমালোকে মনত ৰাখিবা তেনেহলে তুমি যিকোনো এনেকুৱা সেন্টেন্স যদি দিয়ে তেনেহলে তুমি এইবিলাক কৰিব পাৰিবা ঠিক আছে সো আজি তোমালোকৰ এই পাৰ্ট 2 ক্লাস কম্বাইন সেন্টেন্সৰ প্ৰথমটো চোৱা Question number 11 Rahul is my friend he is a doctor so এই দুটাৰ মাজত কিছু মিল থাকে so এতে Rahul কৈছে এতে he কৈছে he refers to Rahul so he এটা pronoun যেটো Rahulক বুজোৱা হৈছে অৰ্থাৎ মোৰ বন্ধু Rahul এজন ডক্টৰ সেনেকে আমি অসমীয়াত কব পাৰি so ইংৰেজীত আমি মই যদি এনেকে কম যে my friend f r i e n d my friend এতে কমা দিব লাগিব এতে Rahul my friend Rahul is a ডক্টর ঠিক আছে এটু এনেকে লিখিব বিভিন্ন ধৰণে লিখিব পৰা যায় তুমি যদি কোৱা রাহুল কমা দিব লাগিব যে মাই ফ্রেন্ড কমা ইজ এ ডক্টর এনেকে লিখিলেও হ'ব সো বিভিন্ন প্রসেসত তুমি কম্বাইন সেন্টেন্স লিখিব পাৰা কিন্তু যেটো অর্থ আছে অর্থটো মিলিব লাগিব ঠিক আছে এটু এক নম্বৰ কথা যে কোশ্চেন নম্বৰ 12 সোয়া ইউ ইনসাল্টেড হিম দিস ইজ হিজ কমপ্লেইন সো দুটা বাক্যৰ মাজত মিল আছে যে তুমি তেও কি ইনসাল্ট কৰিছা অপমান কৰিছা দিস ইজ হিজ কমপ্লেইন এইটো তেওঁৰ কমপ্লেইন সো আমি এনেকে যদি এটো অসমীয়াত কম যে তেওঁৰ কমপ্লেইনটো হৈছে যে তুমি তেওঁক ইনসাল্ট কৰিছা সো এনেকে অসমীয়াত হৈ যাব তে ইংৰেজীত আমি কেনেকৈ লিখিম যে হিজ কমপ্লেইন এইটো তুমি সাবজেক্ট বনাই দিয়া যে হিজ কমপ্লেইন ইজ দ্যাট তুমি এটা দ্যাট এটা তুমি কনজাংশন এতে লগ লগাই দুটা বাক্য তুমি এড কৰিব পাৰা যেনেকৈ এটো আহিব কি হিজ কমপ্লেইন is that you insulted him ঠিক আছে এনেকৈ তুমি লিখিলে এটো কম্বাইন হৈ গল যে তেওঁৰ কমপ্লেইন এইটোৱে যে তুমি তেও কি ইনসাল্ট কৰিছা সো দিস ইজ সিঙ্গেল সেন্টেন্স হৈ গল ঠিক আছে অৰ্থটো অলপ বুজিব লাগিব বুজি যেতিয়া কৰিবা নিশ্চয় এটো ৰাইট হ'ব কোশ্চেন নম্বৰ 13 সোয়া হোৱাট আৰ ইউ মেকিং তুমি কি তৈয়াৰ কৰি আছা লেট মি সি ইট মোক চাব দিয়া যে কথা কোৱা মুহূৰ্তত কামটো হৈ আছে এই এনেকুৱা যিবিলাক সেন্টেন্সেস আছে যে লেট মি সি ইট এই যে ইট টু কি বুজাইছে মই আগৰ পাৰ্টটো মই দুটা বাক্য এনেকে দিছিলো সো ইট টু কি বুজাইছে যে মোক চাবলৈ দিয়া তুমি কি প্ৰস্তুত কৰি আছা সো এই দুটা বাক্য মিলি তুমি এটা অ্যাসার্টিভ সেন্টেন্স তুমি বনাব পাৰা যে লেট মি সি যে মোক চাব দিয়া যে হোৱাট ইউ আৰ মেকিং যে তুমি কি প্ৰস্তুত কৰি আছা ঠিক আছে ইয়াতে প্ৰশ্ন হৈছে কিন্তু তুমি এটো অ্যাসার্টিভত লিখিব লাগিব ঠিক আছে যেহেতু কথা কৈ থকা মুহূৰ্তত কামটো হৈছে সো এটো কি হৈ যাব let me see what you are making ঠিক আছে এটো প্ৰশ্নবোধক আহিব হেকত সো এতে are you what are you আছে ইউৰ আগত আর আছে এতে আমি কি ইউৰ পিছত আমি আর দিলু আৰু হেকত কি দিলু প্ৰশ্নবোধক চিহ্ন দি দিলু লেট মি সি মোক চাবলৈ দে হোৱাট ইউ আৰ মেকিং তুমি কি প্ৰস্তুত কৰি আছা সো এটো হৈছে অ্যাসার্টিভ সেন্টেন্স ঠিক আছে তাৰপিছত চোৱা কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 14 হি ইজ নট সিনসিয়ার হি ইজ নট অনেস্ট সো এতে দুটা বাক্য মন কৰা দুটাই নেগেটিভ বাক্য ঠিক আছে আৰু সাবজেক্টটো সেম আছে সো এতে হি সো তেও সিনসিয়ারও নহয় অনেস্টও নহয় ঠিক আছে এই দুটা নহয় অৰ্থ যেতিয়া আহিব তেতিয়া তুমি নাইদাৰ নর ইউজ কৰিব লাগিব নাইদাৰ নর ঠিক আছে যেনেকৈ তুমি লিখিব পাৰা যে হি ইজ নাইদাৰ সিনসিয়ার নর অনেস্ট ঠিক আছে তেও সিনসিয়ারও নহয় অনেস্টও নহয় দুটাৰ এটাও নহয় তো তেনেকুৱা ক্ষেত্ৰত এই নাইদাৰ নর ব্যৱহাৰ কৰা হয় সো হি ইজ নাইদাৰ সিনসিয়ার নর অনেস্ট ঠিক আছে সো এনেকুৱা ধৰণৰ যিকোনো বাক্য যদি দুটা নেগেটিভ থাকিব তুমি নাইদাৰ নর দি কৰিব পাৰিবা তাৰপিছত চোৱা কোশ্চেন নম্বৰ 15 উই শুড ড্ৰপ দ্য প্ল্যান ঠিক আছে উই শুড ড্ৰপ দ্য প্ল্যান আমি প্ল্যানটো কি ড্ৰপ কৰা উচিত দিস ইজ মাই সাজেশন এইটো মোর সাজেশন ঠিক আছে
তুমি এই প্ৰথমটো সেন্টেন্সৰ নিচিনাকৈ দ্বিতীয়টো সেন্টেন্সৰ নিচিনাকৈ যেনেকৈ এইটো দ্যাট কনজাংশন লগাই আমি কৰিছোঁ ঠিক তেনেকৈ তুমি এইটো কৰিব পাৰা ঠিক আছে মই 12ৰ নিচিনাকৈ তুমি 15টো কৰিব পাৰা যেনেকৈ যে মাই সাজেশন ইজ দ্যাট উই শুড ড্ৰপ দ্য প্ল্যান ঠিক আছে কি লিখিবা যে মাই সাজেশন ইজ দ্যাট উই শুড ড্ৰপ দ্য প্ল্যান exactly question number 12 or nisinake jeneke you insulted him this is his complaint so dekhi likhisu his complaint is that you insulted him ei gote khini kotha ami likhisu thik tene dore yato likhi dia thik ase my suggestion is that we should drop the plan thik ase etu tomaloke likhiba ete ahi gol question number 16 I have seen you somewhere মই তোমাক কৰবাত দেখিছো আই ক্যানট ৰিমেম্বাৰ হোয়ার মই মনত পেলাব পৰা নাই যে কত ঠিক আছে সো ইয়াতে চোৱা দুটা বাক্য আছে দুটাৰ লগত অলপ মিল আছে ঠিক আছে যে মই তোমাক দেখিছো কৰবাত দেখিছো মই মনত পেলাব পৰা নাই কত ঠিক আছে তুমি বাক্যটো আৰম্ভ কৰা যেনেকৈ যে আই ক্যানট ৰিমেম্বাৰ হোয়ার আই হ্যাভ সিন ইউ সামহায়াৰটো লিখিব নালাগে ঠিক আছে যে আই ক্যানট রিমেম্বার এইটো দিয়া আই ক্যানট রিমেম্বার হোয়ার যে কত মই মনত পেলাব পৰা নাই কত মই তোমাক দেখিছো আই হ্যাভ সিন ইউ ঠিক আছে এইটো ফুল স্টপ আহি গ'ল সামহায়াৰটো আকৌ লিখিব নালাগে কাৰণ ইয়াতে আমি হোয়ার অলৰেডি আমি লিখিছো ঠিক আছে এইটো হৈ গ'ল কোৱেশ্চন নম্বৰ 16 এতিয়া চোৱা কোৱেশ্চন নম্বৰ 17 চোৱা হোৱাট ইজ হিজ নেম তেওঁৰ নাম কি ডু ইউ নো ইট তুমি এইটো জানানে প্ৰশ্নবোধক চিহ্ন সো পাৰ্ট 1 ৰ প্ৰথমটো কোৱেশ্চন এনেকুৱা আছিলে ইয়াতে ভুলক্ৰমে এইটো প্ৰশ্নবোধক চিহ্ন দিয়া হোৱা নাছিল সো এইটো এটা ইন্টাৰোগেটিভ সেন্টেন্স দুটা ইন্টাৰোগেটিভ সেন্টেন্স যেতিয়া থাকে তেতিয়া তুমি কম্বাইন সেন্টেন্সটো ইন্টাৰোগেটিভ হ'ব ঠিক আছে সো পাৰ্ট 1 ৰ প্ৰথমটো কোৱেশ্চন এইটো ইন্টাৰোগেশন মাৰ্কটো দিয়া নাছিল তোমালোকে এইটো দি লবা ঠিক আছে এতে চোৱা এইটো আমি কেনেকৈ কৰিম ঠিক আগৰ নিচিনাকৈ যে ডু ইউ নো এতে ইট যেহেতু আছে এই ইটোৰ ঠাইত আমি আগৰ বাক্যটো লিখিম এছআৰটিভত সো প্ৰথমটো আমি এনেকৈ লিখিম যে ডু ইউ নো তুমি জানানে প্ৰশ্নটো আহি গ'ল ইটোৰ ঠাইত আমি কি লিখিম এই আগৰ সেন্টেন্সটো লিখিম কিন্তু এছআৰটিভত কি লিখিম যে হোৱাট হিজ নেম ইজ এইটো প্ৰশ্নবোধক চিহ্ন আহিব ঠিক আছে এতে চোৱা হোৱাট ইজ হিজ নেম ইজ টু হিজ নেমৰ আগত আছে সো হোৱাটৰ লগতে আছে এতে কি হোৱাট হিজ নেম ইজ টু পিছত আহিব প্ৰশ্নবোধক চিহ্ন আহিব কাৰণ ইয়াতে আমি ডু ইউ নো লিখিছোঁ তুমি জানা নাই অলৰেডি প্ৰশ্ন ইয়াতে আহি গৈছে ঠিক আছে এনেকুৱা যিবিলাক দুটা ইন্টাৰোগেটিভ সেন্টেন্স দিয়া থাকিব তুমি কম্বাইন সেন্টেন্সটো ইন্টাৰোগেটিভ লিখিব লাগিব আৰু যদি ইট দিয়া থাকে এইটো হলা সুবিধা হয় কাৰণ এই ইটে কি আগৰ সেন্টেন্সটো ৰেফাৰ কৰে ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 18 দিস ইজ দ্য বয় হি ৰোড দ্য লেটাৰ এইজনে হেই ল'ৰা যিজনে চিঠিখন লিখিছে সো দিস ইজ দ্য বয় হু ৰোড দ্য লেটাৰ যিজনে চিঠিখন লিখিছে তুমি হু দি কৰিব পাৰা ঠিক আছে দিস ইজ দ্য বয় হু wrote the letter ঠিক আছে দিস ইজ দ্য বয় হু wrote the letter সো এনেকে আমি কৰিব পাৰি সো দুটা বাক্য আমি একলগ কৰিছো ইয়াতে দিস ইজ দ্য বয় এইজনে হেই ল'ৰাজন যে হু যিজনে চিঠিখন লিখিছে ইয়াতে হিৰ ঠাইত খালি অকল হু বহাই দিছো এইটো আমাৰ কম্বাইন হৈ গ'ল এনেদৰে আমি হু কনজাংশন ব্যৱহাৰ কৰিও আমি দুটা বাক্য একলগ কৰিব পাৰি তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 19 দিস ইজ দ্য হাউস এইখনে হেই ঘৰ আৱাৰ প্ৰিন্সিপাল লিভ হিয়াৰ সো ইয়াতে হিয়াৰ শব্দটোৱে এই বাক্যটোক তুমি কি কৰিছে ৰেফাৰ কৰিছে ইয়াতে চোৱা আমি এইটো এনেকৈ যদি লিখো যে দিস ইজ দ্য হাউস হোয়ার যত শব্দটো আমি লিখিম ইয়াতে সো দিস ইজ দ্য হাউস
হোয়ার ঠিক আছে এইটো এটা কনজাংশন হোয়ার আওয়ার প্রিন্সিপাল লিভস ঠিক আছে এতে হিয়ার এতিয়া আকৌ লিখিব নালাগে এই হিয়াৰ ইয়াতে আছে এই হিয়াৰৰ ঠাইতো আমি অলৰেডি বুজাই দিলো যে দিস ইজ দ্য হাউস সো দিস ইজ দ্য হাউস এইকনে হেই ঘৰ হোয়ার আওয়ার প্রিন্সিপাল লিভস যত আমাৰ প্ৰধান শিক্ষক বাস কৰে ভেরি সিম্পল ওয়ে তুমি এনেদৰে লিখিব পাৰা খালি মনত ৰাখিবা সো এইবিলাক হৈছে কনজাংশন যেনেকৈ আমি হু লগাইছো এতে হোয়ার লগাইছো এইবিলাক হৈছে কনজাংশন এতিয়া চোৱা কোশ্চেন নম্বৰ 20 দ্য সিলিং ইজ ভেরি হাই আই ক্যানট টাচ ইট সিলিংটো বৰ ওখ মই এইটো স্পৰ্শ কৰিব নোৱাৰো কোনে মই স্পৰ্শ কৰিব নোৱাৰো দ্য সিলিং ইজ ভেরি হাই এই বাক্যটো আমি আগতো এটা কৰিছো যেনেকৈ টি ডাবল ও আৰু টি সিঙ্গেল ও এই টুৰ দ্বাৰা আমি বাক্য আমি কম্বাইন কৰিছিলোঁ এই ক্ষেত্ৰত ভেৰি ঠাইত আমি টি ডাবল ও লিখিব পাৰি দ্য সিলিং ইজ টু হাই ফৰ মি মোৰ বাবে কাৰণ মইহে টাচ কৰিব নোৱাৰোঁ দ্য সিলিং ইজ টু হাই ফৰ মি টু টাচ এনেকৈ আমি লিখিব পাৰোঁ চোৱা কি লিখিম দ্য সিলিং ইজ টু হাই টি ডাবল ও টু হাই ফৰ মি কাৰ বাবে মোৰ বাবে কাৰণ মই টাচ কৰিব নোৱাৰোঁ সেইকাৰণে ফৰ মি লিখিব লাগিব ফৰ মি টু টাচ TOUCH ঠিক আছে ফুল স্টপ আহি গ'ল সো ইয়াতে টু টি ডাবল ও আৰু ইয়াতে টি সিঙ্গেল ও ঠিক আছে সো এনেদৰে টুৰ দ্বাৰাও আমি বাক্য কি লগাব পাৰি অৰ্থাৎ কম্বাইন কৰিব পাৰি সো এইবিলাক যিবিলাক তোমাৰ কনজাংশন এই কনজাংশনবিলাক মনত ৰাখিব লাগিব যেনেকৈ ইয়াতে হোয়ার আছে ইয়াতে হু আছে তাৰপিছত চোৱা আৰু ক'ত আছে ইয়াতে এই যে হোয়ার আছে এই হোয়ার নহয় এইটো আমি এইটো হোয়ারটো আগতে আছিল তাৰপিছত চোৱা ইয়াতে এই বাক্যটোত চাবছে এই দ্বিতীয়টোত চোৱা ইয়াতে ডেট আছিল আৰু তেনেকৈ আমি কোশ্চেন নম্বৰ 15 টো আমি ডেট দি লগাইছিলোঁ ইয়াতে মই লিখি দিছোঁ কোশ্চেন নম্বৰ 15 টো চোৱা এতে কি হ'ব মাই সাজেশন SUGGESTION my suggestion is that we should drop the plan we should drop the plan ঠিক আছে এনেকৈ যে দ্যাট আছে দ্যাটটো এইটো আমি কনজাংশন হিচাপে আমি ব্যৱহাৰ কৰিছোঁ এনেকৈ এই ট্ৰিকবিলাক তোমালোকে মনত ৰাখিবা এইটো মনত ৰাখিলে বেলেগ যেনেকুৱাই সেন্টেন্স নিদিয়ক কিয় তোমালোকে ধুনীয়াকৈ কম্বাইন কৰিবলৈ সক্ষম হ'বা ঠিক আছে আৰু বেলেগ সেন্টেন্স তোমালোকে অলপ ট্ৰাই কৰা সো এই ট্ৰাই কৰিলে তোমালোকে নিশ্চয়কৈ পাবা